মই কৈ দিয়াত ডাঙৰ কথা নহয়, কিন্তু মানে মই ঘটনাটো অলপ কওকচোন। কোবাইছে আৰু সিহঁতক কপালত কিবা কোবাইছে। ল'ৰা কেইজনৰ নাম, এজনৰ নাম বিট্টু আৰু বাকী দুজনৰ নামটো মই ইমান ভালদৰে নাজানো, আছে ভিতৰতে আছে সিহঁতে, খালি এজনৰ নাম জানো বিট্টু বুলি। তিনিগৰাকী আছিল। মই সিহঁতক সেইটোৱে কৈছোঁ, মই কৈছোঁ আৰে স্কুটিখন কিবা হৈছে, যিমান লাগে যি লাগে শ্ব'ৰুমত সোমাই দিয়ক, মই ঠিক কৰি দিম। তাৰপিছত তোমালোকে যে এইবিলাক কৰিলা, তাৰপিছত সিহঁতে কৰিছে নাই এইটো কি আছিল, এইটো স্কুটিত লগাইছে, মানুহ খুন্দি আছে। মই কৈছোঁ আৰে ভাই, মানুহ খুন্দিলে মানুহটোতো ইয়াতে নাথাকিল হয়, তেওঁ এতিয়াও ভিতৰতে আছে, তেখেতৰ একো আঘাত হোৱা নাই, তেখেত ভিতৰত আছে। মই হেৰি কৰাৰ পিছতো মোৰ গাড়ীখন গোটেই ভাঙি একদম চুৰমাৰ কৰি দাদাহঁতক সিহঁতে 6-7জন ল'ৰা মিলি মানে পূৰা মাৰধৰ আৰম্ভ কৰে, লগাই দিলে। লগাই দিয়াৰ পিছত সিহঁতে ৰখাই মীমাংসা কৰিব লাগে, সিহঁতে ড্ৰাংকত আছে। তাৰপিছত সিহঁতে কি কৰিলে, ৰখাই কেনে একো সোধ পোছ নাই, মোৰ গাড়ীৰ বেক মিৰৰ, ফ্ৰণ্ট মিৰৰ, বাম্পাৰ গোটেই এইবিলাক ভাঙিছে। ভাঙাৰ পিছত কি কৰিছে, মোৰ দাদাক মানে পূৰা মাৰধৰ কৰিছে সিহঁতে। মাৰধৰ কৰি তাৰপিছত আৰু পলাব ওলাওঁতে এই মোৰ চিনাকি দুটামানে সিহঁতক ধৰি ল'ল। ধৰোঁতে মানে কি হ'লে, থানালৈকে লৈ আহিল। তাৰপিছত আৰু এতিয়া ছাৰহঁতে আইনে যি কৰে আৰু সিহঁতে মানে এইটো বুজাইছে মানে যে আইন থকাৰ পিছতো মানে সিহঁতে আইনক একো ভয় নকৰে। কিমান মাৰিছে দাদা আপোনাৰ? দাদাহঁতক মানে কিমান মাৰিছে মানে মুখৰ এইবিলাক আপোনাৰ কি আছিল, এইটো বিলাক হাদ্দি চাদ্দি ফ্ৰেকচাৰ হৈ গৈছে। সিহঁতে মানে এইটো বুজাইছে মানে সিহঁতৰ ওপৰত গুণ্ডা কোনো নাই আৰু সিহঁতে আইনক ভয় নকৰে। বাউন্সাৰ কেইজন আপোনাৰ এজন হাউজৰ হয় আৰু বাকী দুটা গুৱাহাটীৰ হয়। সিহঁতে বাউন্সাৰ মানে কি, সিহঁতে আজি আপোনাৰ নেক্সট, কালি নাটছত, পৰহি ইলাইটত, সিহঁতৰ কোনো ঠিকনা নাই। আৰু সোণৰ চেইন, মোৰ দাদাৰ মানে সোণৰ চেইন এডাল আছিল। তাৰপিছত আপোনাৰ ফোনটো আৰু পইচা 30,000 নে 40,000 সেনেকৈ কিবা সেইবোৰো মানে লৈ গৈছে। এইটো আপোনাৰ ৰাতি ধৰি লওক 4:30 বজাত হৈছে ঘটনা। একজেক্টলি লোকেশ্যনটো মইতো নাছিলোঁ, তো মানে আপোনাৰ কি আছিল, খ্ৰীষ্টান বস্তিৰ এইখিনি হোৱা বুলি কৈছে। সৰু যিখিনি মানে ক্ষতি হৈছে স্কুটিখন আপোনালোকৰ ডাঙৰ কথা নহয়, কিন্তু মানে মই ঘটনাটো অলপ কওকচোন। কোবাইছে আৰু সিহঁতক কপালত কিবা কোবাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।